এখন গাঁৱত ৰাজু নামৰ এজন ২৪ বছৰীয়া যুৱক আছিল। ৰাজুৰ দেউতাক ৰামু আৰু ৰাজুৰ মাক কাঞ্চন জমিদাৰ চৌধুৰীৰ খেতিত কাম কৰিছিল। এদিনাখন ৰাজু নিজৰ মাক আৰু দেউতাকক ভাত দিবলৈ খেতি পথাৰলৈ আহিছিল। তেতিয়া জমিদাৰ চৌধুৰীক লগ পাইছিল। ৰাজু, যেনেদৰে তুমি মা দেউতাৰ চিন্তা কৰি ভাত দিবলৈ আহিছা, তেনেদৰে মা দেউতাকতো অকণমান কামত সহায় কৰিও দিব পাৰা। চৌধুৰী চাহাব, মই মা আৰু দেউতাৰ নিচিনা খেতি পথাৰত কাম নকৰোঁ। আচ্ছা, তেতিয়াহ'লে তুমি কি কৰিবা? মই এনেকুৱা কিবা এটা কৰিব বিচাৰোঁ যাৰ জৰিয়তে মই বহুত টকা উপাৰ্জন কৰিব পাৰোঁ। ইয়াৰ মানে তুমি চুৰি কৰিব বিচৰা নেকি? নহয় মহাজন, টকা কেৱল চুৰি কৰি নহয়, টকা বুদ্ধিমত্তা আৰু ব্যৱসায়ৰ জৰিয়তে উপাৰ্জন কৰিব পৰা যায়। এইখিনি কৈ ৰাজু তাৰ পৰা গুচি যায় আৰু নিজৰ ঘৰত গৈ পঢ়িবলৈ ধৰিলে। সন্ধিয়াৰ সময়ত ৰাজুৰ মাক কাঞ্চন ৰাজুক ক'লে, বপা, চৌধুৰী চাহাবৰ কথাত তই বেয়া নাপাবি। মই ভাবোঁ চৌধুৰী চাহাবে সঁচা কথাকে কৈছে। মা, কিজানি তুমি চৌধুৰীক নাজানা। চৌধুৰী কেৱল এই গাঁৱৰ মানুহসমূহক মূৰ্খ বনাবহে জানে। তেতিয়াই ৰাজুৰ দেউতাক ৰামুই কয়, ৰাজু, তই নাপাহৰিবি, আমাৰ ঘৰত দুবেলা দুমুঠি কেৱল চৌধুৰী চাহাবৰ বাবেহে আহে। নহয় দেউতা, আমাৰ ঘৰত দুবেলা দুমুঠি কেৱল মাত্ৰ তোমাৰ কষ্ট আৰু কৰ্মৰ ফলতহে আহে। আৰে ৰাজু, তই বুজি নাপাও কেলে? এতিয়া আমি বুঢ়া হৈ আহিছোঁ। এতিয়া আমি আৰু কষ্টৰ কাম কৰিব নোৱাৰোঁ। এনেকুৱা কথা নহয় মা, মই আপোনালোকক সহায় কৰিব বিচাৰোঁ, কিন্তু মই কেতিয়াও এই চৌধুৰীৰ তাত গোলামী কৰিব নিবিচাৰোঁ। মই নিজৰ ব্যৱসায় কৰিম। আৰু তই ব্যৱসায় কেনেদৰে কৰিবি? ব্যৱসায় কৰিবলৈ হ'লে পইচাৰ প্ৰয়োজন হয়। তোৰ তাত ইমানখিনি পইচা হ'ব জানো? ইয়াৰ পিছত ৰাজু অতি দুখ মনেৰে ঘৰৰ পৰা ওলাই যায়। আৰে কি হ'ল মোৰ ভাই ৰাজু? বহুত চিন্তিতত লাগিছে। আৰে কি কওঁ মোৰ ভাই, আমাৰ গাঁৱৰ সকলো মানুহে চৌধুৰীৰ কালে কাৰনামে দেখাই নাপায়। চৌধুৰীয়ে বহুত চালাকিৰে মোৰ ককা দেউতাৰ মাটিসমূহ নিজৰ নামত কৰি লৈছিল। এতিয়া মই যিকোনো উপায়েৰে এই মাটিসমূহ ঘূৰাই আনিব লাগে। ইয়াত তই মোক কোনোবা উপায়েৰে সহায় কৰিব পাৰিবি নেকি? মোৰ চিনাকিৰ এজন ল'ৰাই বেংকত কাম কৰে। তাৰ লগত মই বাৰু তোৰ বাবে এটা লোনৰ বিষয়ে কথা পাতিম, তই চিন্তা নকৰিবি। দ্বিতীয়দিনা ৰাতিপুৱাই সাজু হৈ ৰাজুই ঘৰৰ পৰা ওলাইছিলে মাত্ৰ ৰাজুই গাঁওবুঢ়াক লগ পালে। আৰে ৰাজু, ৰাতিপুৱাই ৰাতিপুৱাই সাজু হৈ কলৈ যাবলৈ ওলাইছা? হয় গাঁওবুঢ়া, মই এটা লোনৰ বাবে চহৰলৈ যাব ওলাইছোঁ। আৰে, মই ভাবোঁ তই পাগল হৈছ ৰাজু। লোন লৈ তই কি কৰিবি এবাৰ ভাবিছানে? লোন লৈ মই মোৰ ককা দেউতাৰ মাটিখিনি ঘূৰাই লৈ আহিম। ঠিক আছে বাৰু, তোৰ যি মন তাকেই কৰ, কিন্তু প্ৰথমে গৈ চৌধুৰীক লগ কৰি আহ, তোক মাতিছে। ইয়াৰ পিছত ৰাজু চৌধুৰীৰ ওচৰলৈ গ'ল। আহা আহা ৰাজু, মই তোমাৰ বাবেই অপেক্ষা কৰি আছিলোঁ। আপুনি মোক কিয় মাতিছিল চৌধুৰী ডাঙৰীয়া? ৰাজু, মই শুনিছোঁ তই হেনো তোৰ ককা দেউতাৰ মাটিখিনি ঘূৰাই ল'ব বিচাৰিছা। হয় চৌধুৰী ডাঙৰীয়া, আপুনি ঠিকেই শুনিছে। ঠিক আছে তেতিয়াহ'লে, যোৱা, যাই কিনে মোৰ বাবে 30 লাখ টকা লৈ অহা। পইচা লৈ আহিবা আৰু তুমি ককা দেউতাৰ মাটি লৈ যাবা। ঠিক আছে, মই এইবাৰ পইচা লৈহে আপোনাৰ ওচৰলৈ আহিম। ইয়াৰ পিছত ৰাজু নিজৰ বন্ধুজনৰ সৈতে চহৰলৈ আহিল। চহৰৰ পৰা পইচা লৈ ৰাজু চৌধুৰীৰ ওচৰলৈ যায়। চৌধুৰী ডাঙৰীয়া, এই লওক আপোনাৰ পইচা, আৰু এতিয়াও মোক মোৰ ককা দেউতাৰ মাটিৰ কাগজখিনি দি দিয়ক। আৰে বা ৰাজু, তুমি যেনেদৰে কৈছিলা তেনেদৰে কৰিলা। এয়া লোৱা,
তোমাৰ ককাই দেউতাৰ মাটিৰ কাগজ। মাটিৰ কাগজ লৈ ৰাজুই নিজৰ ঘৰলৈ উভতি আহিল। দেউতা, এয়া লওক আমাৰ ককাই দেউতাৰ মাটিৰ কাগজ। এতিয়া আপুনি আৰু চৌধুৰীৰ তাত কাম কৰিব যাব নালাগে। কিন্তু ৰাজু, তোৰ তাত ইমানখিনি পইচা কেনেকৈ আহিল? আচলতে দেউতা, মই এটা লোন লৈছিলোঁ। কি কৈছা তই? তই লোন লৈছা? তই ভাবি চাইছানে এবাৰ লোন কেনেদৰে মাৰিবি? আপুনি চিন্তা নকৰিব দেউতা, মোৰ তাত এতিয়াও অকণমান পইচা আছে। এই পইচাখিনিৰে মই এটা নতুন ব্যৱসায় আৰম্ভ কৰিম আৰু আপুনি আমাৰ মাটিডৰাত কাম কৰিব। ইয়াৰ পিছত ৰাজু গাঁওবুঢ়াৰ ঘৰলৈ গ'ল। গাঁওবুঢ়া মহাশয়, আপোনাৰ যিটো দোকান ঘৰ বজাৰত এনেই পৰি আছে সেইটো মোক ভাড়াত দিব নেকি? আৰে কিয় নিদিম ৰাজু, নিশ্চয় দিম। সেই দিনাখনৰ পৰা ৰাজু গাঁওবুঢ়াৰ দোকানখনত এটা নতুন ব্যৱসায় আৰম্ভ কৰিলে আৰু আনফালে ৰাজুৰ দেউতাক খেতিপথাৰত কাম কৰিব আৰম্ভ কৰিলে। কেইদিনমানৰ পাছত আৰে ৰাজু, এই তোৰ কি কৰিলি? এতিয়া তোৰ ব্যৱসায়ো ভালদৰে চলা নাই। আনফালে আমাৰ মাটিডৰাত কোনো ধৰণৰ শস্যও হোৱা নাই। এতিয়া কি হ'ব? ইয়াৰ পিছত ৰাজু অতি দুখ মনেৰে নিজৰ খেতিডৰালৈ বুলি ওলাই গ'ল। হে ভগৱান, এইবিলাক কি হৈ গ'ল? মই কি ভাবিছিলোঁ আৰু কি হৈ গ'ল? এতিয়া মই কি কৰিম? ৰাজু এইবিলাক ভাবিয়ে আছিল। তেনেতে হঠাৎ এটা কলহলৈ ৰাজুৰ চকু পৰিল। এইটো কাৰ কলহ? এইটোতো আমাৰ কলহ নহয়। এটা কাম কৰোঁ, এই কলহটোক মোৰ লগত ঘৰলৈকে লৈ যাওঁ। ইয়াৰ পিছত ৰাজুই নিজৰ লগত সেই কলহটো ঘৰলৈ লৈ গ'ল। মা, এইটো লোৱা কলহ। এই কলহটো মই আমাৰ খেতিডৰাতে পাইছিলোঁ। মই ঘৰলৈকে লৈ আহিলোঁ। তুমি ইয়াত কিবা থ'ব পাৰিবা। ইয়াৰ পিছত কাঞ্চনে কলহটোত কিছুমান বস্তু থ'লে, কিন্তু বস্তুৰ সলনি কলহটোৰ পৰা কিছুমান সোণৰ মুদ্ৰা ওলাব ধৰিলে। আৰে হে ভগৱান, এইবিলাক কি হৈছে? এইটো আচৰিত হৈ গ'ল। ইয়াৰ পিছত ৰাজুৱে নিজৰ মাক আৰু দেউতাকৰ লগত আনন্দত জীৱন যাপন কৰিলে।